Hello guys, welcome back to my YouTube channel. আমি আলোচনা কৰি আছিলো ADRE grade 3 grade 4 লগতে অসম পুলিচৰ বাবে আহিবলগীয়া এক্সামৰ কোৱেশ্চন আনসাৰ সমূহ আৰু আমি ডিসকাস কৰি আছিলো সমাজ বিজ্ঞানৰ কিছু কোৱেশ্চন আনসাৰ সো আজিও লৈ আহিছো এটা নতুন সিৰিজ যেটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে ইবন বটুতা কৰ পৰা আহিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন এ মৰক্কো নেক্সট দিয়া আছে সপ্তম ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰ হৈছে নৰসিংহ বৰ্মন নেক্সট ডে আছে তলৰ কোনজন চোল ৰজাই সিলুন দখল কৰিছিল ইয়াৰ উত্তৰ হৈছে অপচন এ ৰাজেন্দ্ৰ প্ৰথম নেক্সট ডে আছে সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল ইয়াৰ উত্তৰ অপচন ক পুৰাইটা নেক্সট ডে আছে সিন্ধু উপত্যকাৰ সভ্য সমাজে কাৰ লগত বাণিজ্য কৰিছিল ইয়াৰ উত্তৰ অপচন ক মেসোপটেমিয়া নেক্সট আছে সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল ইয়াৰ উত্তৰ অপচন ক নগৰ পৰিকল্পনা নেক্সট দি আছে সিন্ধু উপত্যকাৰ সভ্য সমাজত তলৰ কোনটো বস্তু প্ৰসিদ্ধ আছিল ইয়াৰ উত্তৰ অপচন ক জিৰাফ কপাহৰ বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো কৰ পৰা আৰম্ভ হয় ইয়াৰ উত্তৰ অপচন ক ভাৰত নেক্সট দি আছে কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে অপচন ক দয়াৰাম চাহনী নেক্সট দি আছে হৰপ্পাৰ সময়ত কপাৰ ৰথ কোন স্থানত পোৱা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ক ডায়মাবাদ নেক্সট দি আছে কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল ইয়াৰ উত্তৰ হৈছে অপচন ক পানিনি নেক্সট দি আছে শ্ৰীমদ ভাগৱত গীতা সৰ্বপ্ৰথমে কি ভাষাত লিখা হৈছিল ইয়াৰ উত্তৰ হৈছে অপচন ক সংস্কৃত ভাষাত নেক্সট দি আছে ভাৰত চৰকাৰে তলৰ কোনটো নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে ইয়াৰ উত্তৰ হৈছে অপচন ক গংগা নদী নেক্সট দি আছে ঋগবেদৰ সময়ছোৱাত কোনজন ভগৱানক মুখ্য স্থান দিয়া হৈছিল ইয়াৰ উত্তৰ অপচন ক ইন্দ্ৰ নেক্সট দি আছে প্ৰথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পানিনিয়ে কিমান সময়ছোৱাত বাস কৰিছিল ইয়াৰ উত্তৰ অপচন ক 6 পৰা 5 শতাব্দী নেক্সট দি আছে তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে ইয়াৰ উত্তৰ হৈছে অপচন ক মুণ্ডাক উপনিষদ নেক্সট দি আছে গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপচন ক বিশ্বামিত্ৰ নেক্সট দি আছে ন্যায় সূত্ৰৰ ৰচক কোন ইয়াৰ শুদ্ধ উত্তৰ অপচন ক গৌতম নেক্সট দি আছে আৰ্য শব্দৰ অৰ্থ হ'ল ইয়াৰ শুদ্ধ উত্তৰ অপচন ক উপমান বিশিষ্ট আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে উপনিষদ কিহৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ অপচন ক দৰ্শন শাস্ত্ৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ